পথাৰত নামিল সেৱা NGO। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰ সাহস তুমি হেৰুৱাবানো কি? এই কথাষাৰি মনত ৰাখি বানাক্ৰান্ত ৰাজ্যৰ কাষত থিয় দিলে সেৱা নামৰ বেচৰকাৰী সংগঠনটোৱে। বানপানীয়ে শস্য পথাৰ ধুই নিয়াৰ পাছত কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। কৃষকক এই ক্ষেত্ৰত সকাহ দিয়াৰ উদ্দেশ্যে বিনামূলীয়াকৈ কঠীয়া দিয়াৰ পৰিকল্পনা কৰিছে। প্ৰায় 3 কঠামান মাটিত কঠীয়া পৰাৰ ব্যৱস্থা কৰিছে। এই কাৰ্যক কৃষকে সংগঠনটোক ধন্যবাদ জনায়। এতিয়া মানে কি হৈছে, এইবাৰ বানে যথেষ্ট আমাৰ ব্ৰহ্মপুত্ৰ অঞ্চলটো বিধ্বস্ত কৰিছে। ব্ৰহ্মপুত্ৰ অঞ্চল বুলিয়ে নহয়, অসমৰ বিভিন্ন প্ৰান্তত বানে এবাৰ বিভীষিকা কৰিলে। গতিকে বহুতৰ ঘৰ বাৰী গ'ল, বহুত নিজে মৃত্যুমুখে পৰিলে, বহুত পৰিয়াল ধ্বংস হৈ গ'ল। আৰু গতিকে আমি এতিয়া যথেষ্ট সংখ্যক ৰিলিফৰ কাৰণে লাগি আছিলোঁ, আৰু ৰিলিফ যথেষ্টখিনি দিয়া হৈছে এই অঞ্চলবোৰত। আৰু দেৰগাঁও এতিয়া আমি এই যিটো পশ্চিম ব্ৰহ্মপুত্ৰৰ জৰাগুৰিত আমি আজি ইয়াতে মানে কঠীয়া সিঁচা পৰ্ব এটা আৰম্ভ কৰিছোঁ, যাতে আমি অলপমান কঠীয়া যিখিনি আমাৰ দুখীয়া কৃষক আছে, কৃষকখিনি আগতে পানী অহাৰ আগতে কঠীয়া সিঁচিছিলে, কিন্তু কঠীয়াখিনি নষ্ট হৈ গ'ল। এতিয়া আমি সেই মানুহখিনিক সকাহ দিবৰ কাৰণে অলপ কঠীয়া দিয়াৰ এটা সিদ্ধান্ত লৈছোঁ, আৰু সেইকাৰণে আমি সকলোখিনি একলগ হৈ আজি আমি ইয়াতে এই কঠীয়া সিঁচা পৰ্বটো আৰম্ভ কৰিছোঁ। আৰু আমি এই কঠীয়াখিনিৰ জৰিয়তে যাতে আমি খেতিয়কখিনিৰ মুখত হাঁহি এটা বিৰিঙাব পাৰোঁ। আৰু এই পানীৰ কাৰণে তেখেতলোকৰ যি অনিষ্ট হ'ল সেইখিনিতো হ'লেই, গতিকে সেইটো এটা প্ৰাকৃতিক দুৰ্যোগ। তাৰ লগতে কিন্তু আমি যদি অলপ হ'লেও সকাহ দিব পাৰোঁ মানুহখিনিক, যাতে চব কৃষিৰ লগত জড়িত, কৃষিজীৱী মানুহ, গতিকে তেখেতলোকৰ কৃষিৰ লগত জড়িত হয়, কৃষি নহ'লে তেখেতলোকৰ ঘৰখন চলাত অলপ দিগদাৰ হয়। আৰু আমি অলপ শেহতীয়াকৈ যাতে বানপানী আহিলেও আকৌ এবাৰ যদি অকণমান দেৰিকৈও আহে, যাতে আমি অলপ দেৰিকৈ হ'লেও কঠীয়াখিনি মানে দি পেলাই কাম কৰিব পাৰে, তেখেতে ৰুব পাৰে, সেইখিনিৰ কাৰণে আমি কঠীয়া অকণমান দেৰিকৈ হোৱা কঠীয়া আমি এতিয়া মানে আজি পৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু এইখিনি আজিৰ পৰা আৰম্ভ হৈ গৈছে। গতিকে আমি এতিয়া আৰু অলপ মাটিত আমি মোটামুটি 2 কুইণ্টেলমান আমাৰ কঠীয়া সিঁচাৰ এটা মানে আমি কাম কৰিছোঁ। আৰু আমি বিভিন্ন যিখিনি মানুহ খেতিয়ক আছে, যোনে মানে খেতি পথাৰত মানে দিগদাৰ হ'ব এই কঠীয়া নাপাবৰ কাৰণে, তো সেইখিনি মানুহক আমি কঠীয়াখিনি দিয়াৰ সিদ্ধান্ত লৈছোঁ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।